নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 26 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। আজি গণৰাজ্য দিৱস। আজি গণৰাজ্য দিৱসৰ পুৱাই সংঘটিত হৈছে ভয়ংকৰ ঘটনা। গণৰাজ্য দিৱসৰ পুৱাই গুৱাহাটী মহানগৰীত দুটাকৈ বোমা বিস্ফোৰণৰ দৰে ঘটনা সংঘটিত হৈছে। গণৰাজ্য দিৱসৰ পুৱাই গুৱাহাটী মহানগৰীত দুটাকৈ ৰহস্যজনক বিস্ফোৰণ সংঘটিত হৈছে। মহানগৰীৰ লালমাটিৰ ব্ৰহ্মপুত্ৰৰ পাচলি বজাৰত হৈছে প্ৰথমটো বিস্ফোৰণৰ শব্দ। প্ৰথমটো প্ৰচণ্ড শব্দত কঁপি উঠিল লালমাটিৰ ব্ৰহ্মপুত্ৰ পাৰ্কিং আৰু বজাৰ। গণৰাজ্য দিৱসৰ পুৱাই হোৱা ৰহস্যজনক বিস্ফোৰণত আতংকিত হৈ পৰিছে অঞ্চলবাসী। ঘটনাস্থলীত বশিষ্ঠ আৰক্ষী উপস্থিত হৈছে। আৰক্ষীয়ে আৰম্ভ কৰিছে পৰীক্ষা নিৰীক্ষা। এতিয়াও স্পষ্ট হোৱা নাই বিস্ফোৰণৰ কাৰণ। বন্ধ কৰি দিয়া হৈছে সাৰ্ভিস লেন। পুৱাই গুৱাহাটী মহানগৰীৰ দ্বিতীয়টো বিস্ফোৰণৰ শব্দ। মহানগৰীৰ ISBTতো বিস্ফোৰণৰ প্ৰচণ্ড শব্দ শুনা গৈছে। আজিৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ স্বাধীনতা দিৱসৰ দিনটোতে আন এটা অঘটন। পতাকা উত্তোলনৰ সময়তে অঘটন সংঘটিত হৈছে। উত্তোলনৰ সময়তেই খুলকি পৰিল পতাকা। এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ। পতাকা উত্তোলনৰ সময়তে এক অঘটন সংঘটিত হৈছে। চিপাঝাৰৰ সময় জিলাত ৭৬ সংখ্যক গণৰাজ্য দিৱসত পতাকা উত্তোলনৰ সময়তে ঘটিছে এই অঘটন। উত্তোলনৰ সময়তে খুলকি পৰিছে পতাকা। সময় জিলা কাৰ্যালয়ত প্ৰথমবাৰৰ বাবে উদযাপিত হৈছিল গণৰাজ্য দিৱস আৰু গণৰাজ্য দিৱসৰ দিনটোতে পতাকা খুলকি এক ধৰণৰ পৰিৱেশৰ সূচনা হৈছে। চিপাঝাৰৰ সময় জিলাত ৭৬ সংখ্যক গণৰাজ্য দিৱসত পতাকা উত্তোলনৰ সময়তে এই অঘটন সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। আন এটা ব্ৰেকিং নিউজ হৈছে সামৰণি পৰিব নিউ পেঞ্চন স্কিমৰ। আজি গণৰাজ্য দিৱসৰ দিনটোতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। আহি আছে UPS লাভ কৰিব দৰমহাৰ 50% পেঞ্চন। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। এপ্ৰিলৰ সামৰণি পৰিব নিউ পেঞ্চন স্কিম। NPSৰ সলনি আৰম্ভ কৰা হ'ব ইউনাইটেড পেঞ্চন স্কিম। চমুকৈ UPS 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব দৰমহাৰ 50% পেঞ্চন। জনাই আছো এই মুহূৰ্তত ডাঙৰ খবৰ। ইয়াৰ উপৰিও লাভ কৰিব 50% DA। 2005 চনৰ পূৰ্বে নিযুক্তি পোৱা চৰকাৰী কৰ্মচাৰীক অনা হ'ব OPSৰ আওতালৈ। গণৰাজ্য দিৱসৰ দিনাই চৰকাৰী কৰ্মচাৰীক ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ কৰ্মচাৰীসকলক উদ্দেশ্য কৰি এই সুখবৰ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে। আন এটা খবৰ হৈছে গণৰাজ্য দিৱসৰ দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। ADRE পৰীক্ষাৰ ফলাফলৰ ফেব্ৰুৱাৰী মাহৰ শেষত বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহত ঘোষণা কৰিব বুলি আজি 26 জানুৱাৰীৰ দিনটোতে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। চলিত বৰ্ষতে অসমত আন এখন মেডিকেল কলেজে আত্মপ্ৰকাশ কৰিব। গুৱাহাটী আৰ্যনগৰত মুকলি হ'ব এখন মেডিকেল কলেজ। গুৱাহাটী আৰ্যনগৰত মুকলি হোৱা প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজত 1 ফেব্ৰুৱাৰী তাৰিখে OPD সেৱা আৰম্ভ কৰিব। নিৰ্মাণ কৰি থকা জাগিৰোড আৰু মৰিগাঁও সংযোগী ভাগতগাঁও দলং 1 ফেব্ৰুৱাৰী তাৰিখে ৰাইজৰ বাবে মুকলি কৰিব। এই মন্তব্য আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজিৰ পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে আমেৰিকাৰ পাছতে এইবাৰ প্ৰকৃতি ৰুষ্ট হৈ পৰিছে অৰুণাচলত। আমেৰিকাৰ এই ধ্বংসলীলাৰ পাছতে এইবাৰ সমান্তৰালভাৱে অৰুণাচলত প্ৰকৃতিয়ে তাণ্ডৱ চলাইছে। ক্ৰমাৎ ৰুষ্ট হৈ পৰিছে প্ৰকৃতি। আমেৰিকাৰ পাছত এইবাৰ অৰুণাচলত এইবাৰ বনজুইৰ সূচনা হৈছে। পৰ্যটনস্থলী টাৱাঙৰ ঘন অৰণ্যত বনজুই হঠাৎ বনজুইৰ সৃষ্টি হৈছে আৰু মুহূৰ্ততে বনজুয়ে ছানি ধৰিছে বৃহত্তৰ অঞ্চল। টাৱাং চু নদীৰ দাঁতিৰ অঞ্চলত এতিয়া বনজুইৰ সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতি। বিস্তৰ অঞ্চলত যথেষ্ট ক্ষতিসাধন হৈছে বুলি জানিব পৰা গৈছে। শংকিত হৈ পৰিছে এতিয়া বহু লোক। শুকুৰবাৰে ঘন জংঘলত সূত্ৰপাত হৈছিল বনজুই আৰু পুনৰ এনে বনজুইৰ আশংকাত এতিয়া অঞ্চলবাসী।
আর এটা ব্রেকিং নিউজ হয়েছে গুৱাহাটীত IPL খেলিবলৈ আহিব এবাৰ জনপ্ৰিয় তারকা এবাৰ বিরাট কোহলি রাজ্যৰ লাখ লাখ ক্রীড়াপ্রেমীৰ বাবে ভাল খবৰ কিয়নো গুৱাহাটীত IPL খেলিবলৈ আহিব তারকা ক্রিকেটার বিরাট কোহলি আৰম্ভ হবলগীয়া IPLৰ নতুন সিজনত গুৱাহাটীত অনুষ্ঠিত হ'ব দুইখনকৈ মেচ আৰু বৰখাপাৰা ষ্টেডিয়ামত বৰখাপাৰাত ৰাজস্থান ৰয়েলছৰ লগত অনুষ্ঠিত হ'ব RCBৰ মেচখন 31 জানুৱাৰীত এছিয়াৰ সৈতে ৰাজস্থান ৰয়েলছৰ গুৰুত্বপূৰ্ণ বৈঠক আৰু গুৱাহাটীত KKR আৰু RCBৰ সৈতে ৰাজস্থান ৰয়েলছৰ মেচ অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আনুষ্ঠানিক ঘোষণা হোৱা নাই যদিও খেল অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা ৰাজ্যৰ লাখ লাখ ক্ৰীড়াপ্ৰেমীৰ বাবে এয়া ভাল খবৰ রাজ্যবাসীর কারণে আর এটা ব্রেকিং নিউজ হয়েছে নতুনকৈ 3,88,000 লোকে লাভ কৰিব PMAY সরকারি পকীঘর যিসকলে লাভ কৰা নাই এই মুহূৰ্তত ভাল খবৰ আছে কোনসকলে লাভ কৰিব পকীঘর ইতিমধ্যে সরকারের তরফৰ পৰা জনোৱা হৈছে অসমৰ প্ৰতিগৰাকী লোকৰে থাকিব পকীঘর 3 লাখতকৈ অধিক লোকে পাব বিনামূলীয়া সরকারি পকীঘর সরকারে আপোনালৈ লৈ আহিছে 16,159 কোটি টকাৰ বিশেষ উপহাৰ আধাৰ কাৰ্ড আৰু এখন ফটোৱে খলাই পেলাব আপোনাৰ জীৱন এবাৰ 3,88,000 নতুন PMAY গৃহ নিৰ্মাণত অনুমোদন জনাইছে কেন্দ্ৰই এটা বিশেষ খবৰ 2025 বৰ্ষতে 3 লাখতকৈ অধিক চৰকাৰী ঘৰ নিৰ্মাণ হ'ব আধাৰ কাৰ্ড থকা লোকেহে আবেদন কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ দুচকীয়া বাহন থাকিলেও পাব এবাৰ চৰকাৰী ঘৰ মাহিলী উপাৰ্জন 15,000 টকা হলেও পাব এবাৰ চৰকাৰী ঘৰ 5 একৰ মাটি থাকিলেও পাব বিনামূলীয়া চৰকাৰী ঘৰ এটা ডাঙৰ খবৰ 5 একৰ মাটি থাকিলেও বিনামূলীয়া ঘৰ লাভ কৰিব 3,88,000 চৰকাৰী ঘৰৰ বাবে খৰচ কৰিব 9,726 কোটি টকা 90% খৰচ কৰিব মোদী চৰকাৰে আৰু ৰাজ্য চৰকাৰে খৰচ কৰিব 10% জরিপত নাম অন্তর্ভুক্ত নোহোৱাসকলৰ বাবে পুনৰ জরিপ চলোৱা হ'ব আৰু এই জরিপৰ বাবে কোনো সরকারি বিষয়াৰ প্ৰয়োজন নাই ৰাজ্যবাসীৰ কাৰণে আৰু এটা ডাঙৰ খবৰ হৈছে এবাৰ সুদানৰ চিকিৎসালয়ত মাৰাত্মক ড্ৰোন আক্ৰমণ সংঘটিত হৈছে যে আক্ৰমণত 67 গৰাকীকৈ লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে উত্তৰ আফ্ৰিকাৰ দেশ সুদানৰ এখন চিকিৎসালয়ত ড্ৰোন আক্ৰমণৰ দৰে ঘটনা সংঘটিত হৈছে এই ভয়াবহ আক্ৰমণত 67 জন লোকৰ মৃত্যু হৈছে আৰু বহু লোক আহত হৈছে বুলি জানিব পৰা গৈছে যে শুকুৰবাৰে সংঘটিত হৈছে ভয়ংকৰ আক্ৰমণ দেশখনৰ দাৰফুৰ অঞ্চলত চিকিৎসালয়খনৰ আক্ৰমণত প্ৰথমে 30 গৰাকীকৈ লোকৰ মৃত্যু হোৱা বুলি প্ৰকাশ পাইছিল যদিও তাৰ পাছতে মৃত্যুৰ সংখ্যা 67 গৰাকীলৈ বৃদ্ধি পাইছে আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি গণৰাজ্য দিৱসৰ দিনটোতেই ৰাজ্যৰ এখন বিদ্যালয়ত উত্তোলন হোৱা নাই পতাকা লোকখানৰ গণৰাজ্য দিৱসৰ প্ৰতি অৱজ্ঞা এবাৰ উত্তোলিত নহল ত্ৰিৰংগা খামনকুৱাৰ প্ৰাথমিক এই বিদ্যালয় এইখন প্ৰাথমিক বিদ্যালয়তে উত্তোলন কৰা হোৱা নাই পতাকা আৰু গণৰাজ্য দিৱসৰ প্ৰতি অৱজ্ঞা হোৱা এইখন বিদ্যালয়ৰ প্ৰতি এতিয়া গড় উঠিছে ৰাইজ উত্তোলিত নহল এইখন ত্ৰিৰংগা পৰৱৰ্তী খবৰটো হৈছে যমুনাত নৈত ডুবিছে এবাৰ কেজৰিৱাল বিজেপি এবাৰ কটাক্ষ কৰিছে কেজৰিৱালক দিল্লী নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই শাসক বিৰোধীৰ মাজত বৃদ্ধি পাইছে কথাকটি শেহতীয়াকৈ নতুন দিল্লী সমষ্টিত বিজেপিৰ প্ৰাৰ্থী পৰৱেশ বাৰ্মাই দলৰ সদস্যৰ সৈতে যমুনা নদীত নাও যাত্ৰা কৰি কেজৰিৱালৰ বিৰুদ্ধে প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰিছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক কঠোৰ সমালোচনা কৰি যমুনা নদীত গৈ বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে সাব্যস্ত কৰা প্ৰতিবাদৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ভিডিঅ'টোত বাৰ্মাই কেজৰিৱালৰ এটা प्रतिकृति लै तात लिखी दिसे जे मैं फेल हो गया मुझे फुट मत देना 2025 तक मेन जमुना खाफ नहीं कर पाया अर्थात जमुना नदी লৈ আৰম্ভ হোৱা এই ৰাজনীতি নতুন নহয় কেজৰিৱালে যোৱা নিৰ্বাচনতে যমুনা সম্পূৰ্ণৰূপে
পৰিষ্কাৰ কৰাৰ প্ৰতিশ্ৰুতি দিল্লীবাসীক দিছিল যদিও সেয়া বাস্তৱত হৈ উঠা নাই আৰু যাৰ বাবে কেজৰিৱালক এই বিষয়টোক লৈ নিৰ্বাচনত তীব্ৰ কটাক্ষ কৰিছে বিজেপিয়ে। এই প্ৰতিবাদ সাব্যস্ত কৰা বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে কয় যে যমুনা নদী পৰিষ্কাৰ মুখেৰে নহয় ইয়াৰ বাবে যি পৰিকল্পনা কৰিব লাগে তাক কৈ ব্যৰ্থ হৈ পৰিছে কেজৰিৱাল আৰু তেওঁৰ দলৰ চৰকাৰ। ইয়াৰ বাবে এক দীৰ্ঘস্থায়ী পৰিকল্পনাৰ প্ৰয়োজন। 11 বছৰত তেওঁ একো কৰিব নোৱাৰিলে। উল্লেখযোগ্য যে উল্লেখ কৰা প্ৰয়োজন যে বিজেপি নেতাগৰাকীয়ে কেজৰিৱালৰ প্ৰতিকৃতি একাধিকবাৰ যমুনাৰ পানীত ডুবাই দিয়ে আৰু প্ৰশ্ন কৰে যে যমুনা কেতিয়া চাফা হ'ব।